মানে আমাৰ গোলাঘাট নগৰ বাটা পইণ্টত আমি সদৌ অসম আহোমবাদ নগৰ সমিতি উদ্যোগত আৰু গোলাঘাট নগৰ মহিলা সমিতিৰ আতিথ্যত আজি জয়মতীৰ স্মৃতি দিৱস আজি পালন কৰা হৈছে। আমি বন্তি প্ৰজ্বলনৰ যোগেদি তেখেতৰ আত্মা সদ্গতি তথা তেখেতৰ আমি স্মৃতি আজি আন্তৰিকতাভাৱে আমি স্মৰণ কৰিছোঁ। তেখেতে মানে তেওঁ আত্মাই সদ্গতি পাওক আৰু তেখেতে আমাক আশীৰ্বাদ কৰক যে তেখেতে যি আহোম ৰাজ্যৰ ৰক্ষাৰ স্বাৰ্থত যি ধৰণে আত্মদান কৰি গৈছে, আত্মবলিদান দিলে, সেই আত্মবলিদান যাতে আমিও তেনেকুৱা শক্তিয়ে যাতে আমি আমাৰ ৰাজ্যখন বা আমাৰ সমাজখনক আমি উজ্জীৱিত কৰিব পাৰোঁ বা তেনেকুৱা এটা দান বা তেনেকুৱা এটা সেৱা মনোভাৱ যাতে আমাৰ সৃষ্টি হয় বা আমাৰ নাৰীসকলৰ যিটো শক্তি, সেই শক্তিক আজি জয়মতীৰ যিটো আমাৰ স্মৃতি চাউন আজি এই বন্তি প্ৰজ্বলন কৰিছোঁ। তেখেতৰ এই যোগেদি আমাৰ মহিলাসকলৰ যিটো অবলা বা দুৰ্বলা বা আমি যি ধৰণে অভিজ্ঞ নহওঁ, কিন্তু আজি সেই নাৰী কিন্তু অবলা বা দুৰ্বলা নহয়, তেখেতলোক শক্তিশালী। তেখেতলোকে ইচ্ছা কৰিলে সত্যাগ্ৰহী মনোভাৱেও যেন তেওঁলোকে প্ৰতিবাদ কৰিব পাৰে, তেওঁলোকে যুদ্ধ কৰিব পাৰে, যুদ্ধত তেওঁলোকে জয়ী কৰিব। আজি সতী জয়মতীয়েই আজি তেনেকুৱা কাহিনীটো বা তেওঁ যিখিনি কৰি গ'ল একদম সত্যাগ্ৰহী মনোভাৱেৰে একো এষাৰ নমতাকৈ গিৰিয়েকৰ কথা নকওঁ বুলি প্ৰতিজ্ঞা কৰি ৰাজ্যখনৰ মংগলৰ কাৰণে যি ধৰণে আত্মবলিদান দিলে, সেই সত্যাগ্ৰহী মনোভাৱটো যাতে আমাৰ অসমৰ প্ৰতিগৰাকী নাৰীৰ মাজত সেইটো উজ্জীৱিত হয়, প্ৰতিজন আমাৰ পুৰুষৰ মাজতো উজ্জীৱিত হয় আৰু সেই উজ্জীৱিত শক্তিয়ে যাতে আমাৰ যিখিনি আমাৰ সমাজৰ আখুৰীয়া বা আমাৰ যিখিনি আমাৰ সমাজত বিশৃংখলতা বা আমি এতিয়া বৰ্তমান নতুন প্ৰজন্মৰ যেনেকৈ ড্ৰাগছ বা তেনেকুৱা নিচাযুক্ত বা আমাৰ যিখিনি মানে অপৰাধমূলক বা দুৰ্নীতিমূলক এই সমাজখনক যাতে মুক্ত কৰিব পৰাকৈ এটা আমি জাগৰণ কৰিব পাৰোঁ বা আমি নতুন প্ৰজন্মক যাতে এই বিষয়ত আমি সজাগ কৰিব পাৰোঁ, তাৰ কাৰণে আমাক কিন্তু আমাৰ নাৰী শক্তি পাই সেই শক্তি আহৰণ কৰিব লাগিব বা তেওঁলোকে পদক্ষেপ ল'ব লাগিব। যিহেতু আমাৰ নতুন প্ৰজন্ম কঠীয়াতলি হৈছে ঘৰখন, গতিকে ঘৰখনৰ মাক বাপেকে সমানে যদি গুৰুত্ব দিয়ে যে আমাৰ সমাজখনক আমি আগলৈ নিবলৈ হ'লে আমাৰ ঘৰৰ পৰাই আৰম্ভ কৰিব লাগিব, নিজৰ ল'ৰা ছোৱালীৰ পৰাই আৰম্ভ কৰিব লাগিব। গতিকে সেই মনোভাৱটো আমি লৈ পেলাই আমাৰ ঘৰৰ পৰাই যাতে বিশ্বৰ দৰবাৰত আমাৰ অসমীয়া সমাজখনক প্ৰতিষ্ঠা কৰিব পাৰোঁ। আজি যেনেকৈ জয়মতী অতুলনীয়, অদ্বিতীয়, তেওঁৰ লগত তুলনাবিহীন আজি এই নাৰী আত্মবলিদানৰ ক্ষেত্ৰত পৃথিৱীতে তেনেকুৱা বিৰল নাৰী চৰিত্ৰ পোৱা নাযায়। গতিকে মই ভাবোঁ তেখেতৰ যদি চৰিত্ৰ যদি বিশ্বৰ দৰবাৰলৈ আমি নিব পাৰোঁ বা তেখেতৰ হিষ্ট্ৰীটো আমি যদি লৈ যাব পাৰোঁ, নিশ্চয় তেখেতৰ সকলোৱে এই প্ৰশংসনীয় এই পদক্ষেপটো নিশ্চয় আদৰণি ল'ব। গতিকে মই ভাবোঁ সকলোৱে এই চেষ্টাত মানে আমি ব্ৰতী হ'ব লাগে তেখেতৰ আদৰ্শৰে, যাতে তেখেতক বিশ্বৰ দৰবাৰলৈ লৈ যাব পাৰোঁ।